জৈৱতা উলিয়াবৰ কাৰণে বৰ দৰকাৰী কথা যে আমি মৌলবিলাকৰ নাম্বাৰবিলাক জানিব লাগিব, যাক আমি পাৰমাণৱিক সংখ্যা বুলি কওঁ। এতিয়া হাইড্ৰজেন কেই নম্বৰত থাকে, 1, হিলিয়াম 2, লিথিয়াম 3, সেই বস্তুবিলাক আমি জানিব লাগিব। অন্তত প্ৰথম 10টা মৌল চিৰিয়েলি আমি মনত ৰাখিব লাগিব। সেই বস্তুটো আমাৰ মনত নাথাকে বেছিভাগ সময়ত, আৰু সেই মনত ৰখাৰ বাবে একদম শৰ্ট এটা লাইন তোমালোকে যদি ট্ৰিক এটা যদি মনত ৰাখা, সেই তেতিয়াহ'লে খুব ধুনীয়াকে মনত থাকিব। সেইটো হ'ল হাহিলি বেবোকা নাওফনি। মানে মনত ৰাখা, বেবোকা নামৰ ল'ৰা বা ছোৱালী কোনোবা এগৰাকী আছিল, আৰু সেই ল'ৰা বা ছোৱালী গৰাকীয়ে নাওফনি নামৰ জাগা এটাত গ'ল, গৈ পেলাই ইমান ফূৰ্তি লাগিল, হাঁহি দিলে, মানে জাগাটো ইমান ধুনীয়া। ঠিক আছে, গতিকে এই বস্তুটোৰ পৰা মনত থাকিব, হা মানে হৈছে হাইড্ৰজেন, হি মানে হ'ব হিলিয়াম, লি মানে হ'ব লিথিয়াম, বে মানে হ'ব বেৰিলিয়াম, বো মানে হ'ব বোৰন, কা মানে হ'ব কাৰ্বন, না মানে হ'ব নাইট্ৰজেন, অ মানে অক্সিজেন, এফ মানে ফ্লুৰিন, নি মানে নিয়ন। আৰু এইকেইটা খুব ধুনীয়াকে চিৰিয়েলি আছে। হাইড্ৰজেন 1 নম্বৰ, হিলিয়াম 2, লিথিয়াম 3, বেৰিলিয়াম 4, বোৰন 5, কাৰ্বন 6, নাইট্ৰজেন 7, অক্সিজেন 8, ফ্লুৰিন 9, নিয়ন 10। এনেকে আমি প্ৰথম 10টা মৌলৰ চিৰিয়েলি তাৰ পাৰমাণৱিক সংখ্যা কেইটা মনত ৰাখিব পাৰো, আৰু পাৰমাণৱিক সংখ্যা যিমান হয় তাত থকা ইলেক্ট্ৰনৰ সংখ্যাও সিমানেই হয়।